নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথ বনাম গেংষ্টাৰ ছোটাৰাজন আৰু মুন্না বজৰংগী কাৰ স্থান ক'ত একেদিনাই কেইখনমান ফটোৱে তুলিছে খলকনি ফটোৱে লগাইছে হাহাকাৰ ইণ্টাৰপল অথবা চিবিআইৰ ৱান্টেড লিষ্টত গেংষ্টাৰ অথবা মাফিয়াৰ ফটো সাধাৰণ কথা পিছে এইবাৰ ভাৰতীয় ডাক সেৱাৰ পোষ্টকাৰ্ডত গেংষ্টাৰৰ নাম ঘটনা যোগী আদিত্যনাথ শাসনাধীন উত্তৰ প্ৰদেশৰ কানপুৰৰ আণ্ডাৰৱৰ্ল্ডৰ ডন ছোটাৰাজন আৰু গেংষ্টাৰ মুন্না বজৰংগীৰ ষ্টাম্প প্ৰকাশিত হ'ল উত্তৰ প্ৰদেশৰ কানপুৰত জানিব পৰা মতে ভাৰতীয় ডাক সেৱাৰ মাই ষ্টাম্প আঁচনিৰ জৰিয়তে পোষ্টেল ষ্টাম্পত ব্যক্তিগত ফটো প্ৰচাৰ কৰিব পাৰি বিভিন্ন কৰ্পৰেট ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানে ভাৰতীয় ডাক সেৱাৰ জৰিয়তে নিজৰ ব্যক্তিগত ফটো ভাৰতীয় ডাক টিকটত ব্যৱহাৰ কৰিব পাৰে নিজৰ ব্যক্তিগত ফটোৰ উপৰিও প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ চিহ্ন বিভিন্ন চিত্ৰ আদিও ব্যৱহাৰ কৰিব পাৰে উল্লেখ্য যে মাই ষ্টাম্প চিটত মুঠ 12খন 5 টকীয়া ডাক টিকট থাকে যাৰ মূল্য হয় 300 টকা মুখ্য প্ৰশ্নটো এইটোহে যে এই দুজন কুখ্যাত অপৰাধীয়ে ভাৰতীয় ডাক টিকটত স্থান পালে কেনেকৈ ইয়াৰ উত্তৰ প্ৰদান কৰিলে স্বয়ং কানপুৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ বিনোদ কুমাৰে জনোৱা অনুসৰি মিডিয়াৰ লগত জড়িত কোনো ব্যক্তিয়ে মুন্না বজৰংগী ওৰফে প্ৰেম প্ৰকাশ আৰু ছোটাৰাজন ওৰফে ৰাজেন্দ্ৰ এছৰ নামত দুটা ডাক টিকটৰ ছেট তৈয়াৰ কৰিবলৈ আবেদন কৰিছিল সেই মানুহজনে দুয়োজন অপৰাধীৰ মাত্ৰ ফটোহে ডাকঘৰক প্ৰদান কৰে বুলি জানিবলৈ দিয়ে পোষ্টমাষ্টাৰ বিনোদ কুমাৰে মিডিয়াৰ এই মানুহজনৰ কথা বিশ্বাসত লৈ ডাকঘৰৰ পোষ্টমেনজনে এই দুজন অপৰাধীৰ নামত টিকট ছপা কৰি উলিয়াই বুলি তুলুঙা মন্তব্য প্ৰদান কৰে বিনোদ কুমাৰে আনহাতে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই কানপুৰ ডাকঘৰৰ ক্লাৰ্ক ৰাজনীশ বাবুক কৰ্মৰ পৰা অব্যাহতি দিয়াৰ লগতে আন 6জন কৰ্মীৰ বিৰুদ্ধেও অনুসন্ধান আৰম্ভ কৰিছে কানপুৰ আৰক্ষীয়ে আনহাতে দ্বিতীয় ঘটনাটো আৰু আশ্চৰ্যজনক দেশৰ প্ৰধান সেৱক নৰেন্দ্ৰ মোদীৰ লগতে যোগী আদিত্যনাথৰ এখন ফটো সম্বলিত হৰ্ডিং এই চৰ্চাৰ কেন্দ্ৰবিন্দুৰূপে ওলাই আহিছে এই দুইজন বিজেপিৰ কৰ্ণধাৰৰ ফটোৰ সৈতে এখন বৃহৎ পোষ্টাৰ উত্তৰ প্ৰদেশত লগোৱা হৈছে য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগত এটা মোবাইল ফোনৰ প্ৰচাৰ কৰি থকা দেখা গৈছে আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশ মোবাইল নামৰ এই পোষ্টাৰখনৰ প্ৰচাৰ অব্যাহত এতিয়াও আছে তাৰ পিছতেই সাধাৰণ জনতাৰ মনত প্ৰশ্ন উঠে যে এই পোষ্টাৰখন চৰকাৰীভাৱে মোবাইলৰ প্ৰচাৰ কৰা পোষ্টাৰ নেকি ইয়াৰ বিৰুদ্ধে এখন এফআইআৰ ৰুজু হয় য'ত সোধা হৈছে যে চৰকাৰে ব্যক্তিগত মোবাইল প্ৰতিষ্ঠানৰ ঠিকালৈ এই প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰি আছে নেকি ব্ৰেণ্ড এম্বেছাডৰ হৈছে নেকি দেশৰ প্ৰধান সেৱক নৰেন্দ্ৰ মোদী অথবা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই প্ৰতিবেদন যুগুত কৰাৰ কাৰণ এটাই যে প্ৰকৃততে নৰেন্দ্ৰ মোদী এতিয়া বেপাৰী হৈ পৰিছে নেকি এফালে দুৰ্নীতিপৰায়ণ লোকসকলক সম্পূৰ্ণ সুবিধা দি আনফালে পুঁজিপতিবোৰৰ নামত বেপাৰ আৰু এডভাৰটাইজমেণ্ট কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰকৃততে ভাৰতবৰ্ষ পৰিচালনা কৰিছে নে ভাৰতত নিজৰ বেপাৰ মেলিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱা নৰেন্দ্ৰ মোদী এতিয়া কাৰ প্ৰধানমন্ত্ৰী হৈ পৰিছে দেশৰ সাধাৰণ জনতাৰ নে পুঁজিপতি আৰু দুৰ্নীতিত লিপ্ত ব্যক্তিসকলৰ